ভূপেন দা যেনেকৈ ডিজাইন দিছিলে এতিয়া আমাৰ নৱপ্ৰজন্মৰ হাৰ্টটো জুবিন গাৰ্গে বহুত দি গৈছে আছে জুবিন গাৰ্গক লৈ এতিয়া ধৰক এখন আত্মজীৱনীমূলক হ'ল আৰু আত্মজীৱনীমূলক মানে জুবিন গাৰ্গে নিজে অভিনয় কৰিব পৰাকৈ আমি সকলোৱে বিচাৰোঁ যে জুবিন গাৰ্গক লৈ জীৱিত অৱস্থাতে এখন আত্মজীৱনীমূলক চিনেমা আপোনালোকৰ পৰা আমি আশা কৰিব পাৰোঁ নেকি বায়োপিকটো হ'বই লাগে আৰু বায়োপিকত টিপিকেলি জেনেৰেলি নিজে অভিনয় নকৰে আৰু তেনেকৈ হ'লেও হয়তো ভাল হ'ব কাৰণ কিয় কাৰণে তেওঁৰ সৰুকালৰ পৰা গোটেই সময়খিনি দেখুওৱা হ'ব নিজে এক্টিং কৰিলে হয়তো এতিয়া এই য়াং এজটো দেখুৱাবলৈ অলপ দিগদাৰ হ'ব কিন্তু আগৰখিনি য়ং এজত বেলেগ থাকিলে কিন্তু লাষ্টলৈ জুবিনৰ এজে দাবী কৰা সময়ত আপোনাৰ সেইটো গম পাইছোঁ তেনেকৈ হ'ব পাৰে যিয়ে নহওক মানে তেওঁৰ ওপৰত এখন ছবি নিশ্চয় নিৰ্মাণ হ'ব লাগে আৰু তেওঁৰ সেই কামখিনিৰ কাৰণে যিটো ৰিচাৰ্চ হ'ব লাগে সেই বস্তুবোৰ এতিয়াই আৰম্ভ হোৱাটো দৰকাৰ ৰিচাৰ্চ হ'ব লাগে নিৰ্মাণ হ'ব লাগে সেইটো আমাৰ কথা আপোনালোকে সেইটোত আগবাঢ়িব নেকি সেইটোহে লাগে সেইটো নিশ্চয় আগবাঢ়িব পাৰি তাৰ কাৰণে আমি কথা পাতিব লাগিব আৰু আমি প্ৰথমতে জুবিন গাৰ্গৰ পাৰ্মিশ্যন ল'ব লাগিব গতিকে আমি কথা পাতিম আৰু আগলৈ কি হয় তেনেকুৱা যদি হয় তেতিয়াহ'লে আপোনাক নিশ্চয় জনাম